নমস্কাৰ ভাইটি ভণ্টিসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ অসমীয়া সাহিত্য চয়নিকাৰ প্ৰথমটি পাঠ অৰ্থাৎ পদ্যাংশ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ। আজি পাঠটিৰ প্ৰথমটি প্ৰশ্ন হৈছে বৰগীত পাঠটিত হৰি বুলি কাক কোৱা হৈছে? ইয়াৰ এনচাৰ হৈছে কৃষ্ণক। ২ নম্বৰ প্ৰশ্নটি হৈছে হৰিক কোনে ধ্যান কৰে? ইয়াৰ এনচাৰ হৈছে যোগসিদ্ধ পুৰুষেও। ৩ নম্বৰ কুৱেশ্যনটো হৈছে কাৰ মহিমা কথা কৈ শেষ কৰিব নোৱাৰি? ইয়াৰ এনচাৰ হৈছে হৰি বা কৃষ্ণৰ মহিমাৰ কথা কৈ শেষ কৰিব নোৱাৰি। ৪ নম্বৰ প্ৰশ্নটো হৈছে হৰিক কি শাস্ত্ৰয়ো বিচাৰি নাপায়? ইয়াৰ এনচাৰ হৈছে নিগম শাস্ত্ৰয়ো বিচাৰি নাপায়। ৫ নম্বৰ প্ৰশ্নটো হৈছে কাক কোনে উপলব্ধি কৰাটো অসম্ভৱ? ইয়াৰ এনচাৰ হৈছে হৰিক সাধাৰণ মানুহে উপলব্ধি কৰাটো অসম্ভৱ। ৬ নম্বৰ প্ৰশ্নটো হৈছে বিষয় বাসনাত আতুৰ হৈ কষ্ট পোৱা মানুহে কেনেদৰে কষ্টৰ পৰা মুক্তি পাব পাৰে? ইয়াৰ এনচাৰ হৈছে হৰিৰ চৰণ কমলত আশ্ৰয় লৈ মুক্তি পাব পাৰে। ৭ নম্বৰ প্ৰশ্নটো হৈছে ভকতৰ বাবে হৰিৰ চৰণ যুগল কি? ভকতৰ বাবে হৰিৰ চৰণ যুগল হৈছে পৰম ধন। ৮ নম্বৰ প্ৰশ্নটি হৈছে ভকতৰ বাবে হৰি কি? ইয়াৰ এনচাৰ হৈছে জীৱন স্বৰূপ। ৯ নম্বৰ প্ৰশ্নটি হৈছে মানুহে মোহ পাশৰ পৰা কেনেদৰে মুক্তি লাভ কৰিব পাৰে? ইয়াৰ এনচাৰ হৈছে হৰিৰ কৃপা লাভ কৰিলে মানুহে মোহ পাশৰ পৰা মুক্তি লাভ কৰিব পাৰে। ১০ নম্বৰ প্ৰশ্নটি হৈছে বৰগীতটিৰ ৰাগ কি? বসন্ত। ১১ নম্বৰ প্ৰশ্নটি হৈছে বৰগীতটিৰ ৰচক কোন? ইয়াৰ এনচাৰ হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। ১২ নম্বৰ হৈছে মাধৱদেৱ কোন আছিল? ইয়াৰ এনচাৰ হৈছে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক। ১৩ নম্বৰ প্ৰশ্নটি হৈছে মাধৱদেৱৰ জন্মস্থান ক'ত? ইয়াৰ এনচাৰ হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত। ১৪ নম্বৰ প্ৰশ্নটি হৈছে মাধৱদেৱৰ জন্ম কোন চনত হৈছিল? ইয়াৰ এনচাৰ হৈছে ১৪৮৯ চনত। ১৫ নম্বৰ প্ৰশ্নটি হৈছে মাধৱদেৱৰ পিতৃ মাতৃৰ নাম লিখা। ইয়াৰ এনচাৰ হৈছে তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। ১৬ নম্বৰ প্ৰশ্নটি হৈছে মাধৱদেৱ কাৰ শিষ্য আছিল? ইয়াৰ এনচাৰ হৈছে শংকৰদেৱৰ প্ৰিয় তথা প্ৰধান শিষ্য আছিল। ১৭ নম্বৰ প্ৰশ্নটি হৈছে কাৰ পদাংক অনুসৰণ কৰি মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল? ইয়াৰ এনচাৰ হৈছে শ্ৰীমন্ত শংকৰদেৱৰ। ১৮ নম্বৰ প্ৰশ্নটি হৈছে মাধৱদেৱে ক'ত ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল? ইয়াৰ এনচাৰ হৈছে বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভোলাদাঙ্গা আদিত। ১৯ নম্বৰ প্ৰশ্নটি হৈছে ধৰ্ম প্ৰচাৰকৰ উপৰিও মাধৱদেৱ কি আছিল? ধৰ্ম প্ৰচাৰকৰ উপৰিও মাধৱদেৱ এগৰাকী সাহিত্য সংস্কৃতিৰ পূজাৰী আছিল। ২০ নম্বৰ প্ৰশ্নটি হৈছে মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি? ইয়াৰ এনচাৰ হৈছে নামঘোষা। ২১ নম্বৰ প্ৰশ্নটি হৈছে নামঘোষাৰ আন এটা নাম কি? ইয়াৰ এনচাৰ হৈছে হাজাৰীঘোষা। ২২ নম্বৰ প্ৰশ্নটি হৈছে নামঘোষাক কিয় হাজাৰীঘোষা বুলি কোৱা হয়? ইয়াৰ এনচাৰ হৈছে ১০০০টা ঘোষা থকাৰ বাবে নামঘোষাক হাজাৰীঘোষা বুলি কোৱা হয়। ২৩ নম্বৰ প্ৰশ্নটি হৈছে মাধৱদেৱৰ আখ্যানমূলক ৰচনাসমূহৰ নাম লিখা। ইয়াৰ এনচাৰ হৈছে ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ আদি। ২৪ নম্বৰ প্ৰশ্নটি হৈছে মাধৱদেৱৰ তত্ত্বমূলক ৰচনাসমূহৰ নাম লিখা। জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা আদি। ২৫ নম্বৰ প্ৰশ্নটি হৈছে মাধৱদেৱে ৰচনা কৰা নাটখন কি? অৰ্জুন ভঞ্জন বা দধিমথন। ২৬ নম্বৰ প্ৰশ্নটি হৈছে মাধৱদেৱৰ এই বৰগীতটিত কেনেধৰণৰ ভক্তিৰ নিদৰ্শন পোৱা গৈছে? ইয়াৰ এনচাৰ হৈছে মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট নিদৰ্শন এই বৰগীতটিত পোৱা গৈছে। ২৭ নম্বৰ প্ৰশ্নটি হৈছে মাধৱদেৱে ৰচনা কৰা ঝুমুৰাসমূহ কি কি? ইয়াৰ এনচাৰ হৈছে চুৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ আদি। ২৮ নম্বৰ প্ৰশ্নটি হৈছে নিগম শাস্ত্ৰ বা নিবৃত্তি শাস্ত্ৰ বুলিলে কি বুজা? ইয়াৰ এনচাৰ হৈছে যি শাস্ত্ৰই ভোগৰ বাট নেদেখুৱাই মুক্তিৰ বাট দেখুৱায় তেনে শাস্ত্ৰই হ'ল নিগম বা নিবৃত্তি শাস্ত্ৰ। ২৯ নম্বৰ প্ৰশ্নটি হৈছে বৰগীত
বৰগীতটিত চুৰ শব্দই কি বুজাইছে? ইয়াৰ এনচাৰ হৈছে ছিঙি দিয়া বা ত্যাগ কৰা। 30 নম্বৰ অৰ্থাৎ শেষৰটো প্ৰশ্ন হৈছে ধিয়াই শব্দৰ অৰ্থ কি? ইয়াৰ এনচাৰ হৈছে ধ্যান কৰা বা সদায় চিন্তা কৰি থকা। আজি আমি প্ৰথমটি খণ্ডত এই পাঠটিৰ 30টা পাঠভিত্তিক প্ৰশ্ন আলোচনা কৰিলোঁ। ইয়াৰ পাছৰ খণ্ডটিত আমি বাকীখিনি প্ৰশ্ন আলোচনা কৰিম। যদি তোমালোকে ভিডিঅ'টি চাই ভাল পালা তেনেহ'লে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা, লাইক আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।